নমস্কাৰ বন্ধু বান্ধৱীসকল এলাহৰ কথা কি ক'ম এলাহ যেতিয়া লাগে একেবাৰে ভালকেই লাগে আচলতে এয়া আছিল 11 নৱেম্বৰৰে ভিডিঅ' আৰু দিমকৈ ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবই পৰা নাই আচলতে পাহৰি থকা নিচিনাই হৈছে আজি গেলেৰীটো অপেন কৰোঁতে পালোঁ মই ভিডিঅ'সমূহ আমাৰ সোণৰ মিনি ব্লগ হিচাপে দিম বুলি ভাবিছিলোঁ যিহেতু 11 নৱেম্বৰত সোণৰ জন্মদিন আছিল আৰু জন্মদিন বুলি ৰাতিপুৱা শুনে ধুনীয়াকৈ সেৱা ল'লে ভগৱানৰ শ্ৰীচৰণত আৰু আনফালে কেক খুৰাকে তেজপুৰৰ পৰাই কেক এটা অৰ্ডাৰ কৰি দিছিলে তো সেইটো আহিল আৰু ঘৰৰ মা আৰু সোণৰ খুৰা আৰু দাদা এজনো আহি পালে আৰু আন এটা কেক আহিলে আমাৰ ঘৰৰ পৰা দিয়া অৰ্ডাৰ কৰা কেকটো আনফালে বাইদেউ আৰু সোণৰ খুৰাকহঁতে পূৰা লাগি গৈছে ঘৰৰ পৰাও আহিছিলে খুৰীয়েকো আহিছিলে তেনেকৈ লাগি আছে এফালে আমাৰ কোন বাচ্চা পাৰ্টিজ ৰুমতে এনেদৰে শৰাইৰ ব্যৱস্থা কৰিলোঁ আৰু সন্ধিয়া চাকিখোৰ জ্বলাই শৰাইভাগ আগবঢ়াই দিলোঁ তাৰপাছতে আহিল মানুহখিনি আৰু বহুত বেছি মানুহ নামাতো বুলি ভাবিছিলোঁ যদিও কিন্তু মানুহ কিছু হৈছিল আৰু আটাইকৈ এনেকৈ লগ পাই খুব ভাল লাগিছিল আৰু তেনেকৈ এতিয়া শৰাইভাগো ভাঙা হ'ল আৰু তাৰপাছত এনেদৰে খুৰীমাকে এয়া শৰাই ভাঙি এনেকৈ প্ৰসাদবিলাক ৰেডি কৰিছে চাই দিয়া আকৌ জন্মদিন বুলি প্ৰসাদ এতিয়া শৰাইখন ভাঙা গ'ল আৰু এতিয়া এয়া সজাই লৈছোঁ আৰু দিবলৈ আপোনাৰ আমাৰ সোণৰ জন্মদিনটো খুব ধুনীয়াকৈ চেলিব্ৰেট কৰা হৈছিল আৰু কেইটামান ভিডিঅ' ক্লিপ ৰাখিছিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে চাই আৰু লগতে আমাৰ সোণক বহুত আশীৰ্বাদ কৰিব দেই